Hey guys, so যৌৱনে আমনি কৰে আপুনি নিশ্চয় এইখন চিনেমাৰ নাম শুনিছেই চাগে আজিৰ পৰা প্ৰায় ২৭ বছৰ আগত মানে 1998 চনত এইখন চিনেমাৰ ফাৰ্ষ্ট পাৰ্টটো ৰিলিজ কৰা হৈছিলে আৰু বৰ্তমান আজি ২৭ বছৰ পিছত এইখন চিনেমাৰ ছেকেণ্ড পাৰ্ট মেকাৰ্ছৰ ফালৰ পৰা ৰিলিজ কৰিব গৈ আছে আৰু সেই ছেকেণ্ড পাৰ্টৰে ফাৰ্ষ্ট লুকটো ৰিভিল কৰা হৈছে গতিকে আজি কথা পাতিম সেই চিনেমাখনৰ ওপৰতে গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ সো যৌৱনে আমনি কৰে এইখন এখন এনেকুৱা চিনেমা যোনখনৰ লগত আমাৰ স্মৃতিবোৰ জড়িত হৈ আছে কাৰণ আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এইখন চিনেমা চাইছিলোঁ কেছেট আনি চাইছিলোঁ নহ'লে টিভিত চাইছিলোঁ দেওবাৰে চিনেমাবোৰ দি আছিলোঁ তেতিয়া চাই আছিলোঁ তো এইখন চিনেমা এনেকুৱা চিনেমা যোনখনৰ লগত আমাৰ বহুত বেছি স্মৃতি জড়িত হৈ আছে নিশ্চয় আপোনাৰো জড়িত হৈ আছে স্মৃতি আৰু কেইদিনমান আগতে মই আৰু এখন চিনেমাৰ ওপৰত কথা পাতিছিলোঁ যোনখন হ'ল ককা দেউতা নাতি আৰু হাতী সেইখনৰো ফাৰ্ষ্ট পাৰ্ট মানে তেতিয়া বহুত বছৰ আগতে আহিছিলে আৰু এতিয়া প্ৰায় বহুত বছৰ পিছত সেইখনৰো ছেকেণ্ড পাৰ্ট ৰিলিজ কৰা হৈ আছে আৰু সেইখনৰো ফাৰ্ষ্ট লুকটো ৰিভিল কৰা হৈছিল তাৰ ওপৰতে মই কথা পাতিছোঁ যদি ভিডিঅ'টো চোৱা নাই তেন্তে নিশ্চয় চাই ল'ব পাৰে চ' বৰ্তমান আকৌ কথা পাতোঁ যৌৱনে আমনি কৰে এখনৰ ওপৰত চ' এইখনৰ ছেকেণ্ড পাৰ্ট আহিছে ২৭ বছৰ পিছত 10 অক্টোবৰ তাৰিখে ৰিলিজ কৰিব ছেকেণ্ড পাৰ্টটো আৰু গতিকে বেছি দিন ৰখিব নালাগে প্ৰায় একমাহ মানেই আছে আৰু চ' একমাহৰ ভিতৰতে আমি ট্ৰেইলাৰ টিজাৰ সকলোবোৰ পাই যাম আৰু বৰ্তমান এইখনৰ কাহানী কেনেকুৱা ধৰণৰ হ'ব সেইটোৰ ওপৰত কথা পাতিব গ'লে জাষ্ট আমি ইমানখিনি ক'ব পাৰিম যে এইখনো এখন ৰোমেণ্টিক ড্ৰামাই হ'ব ফাৰ্ষ্ট পাৰ্টখনো এখন ৰোমেণ্টিক ড্ৰামাই আছিলে কাষ্ট বহুত বেছি সলনি হৈছে কিন্তু বৰষাৰাণী বিষয়া আছে আৰু আগৰ কাষ্ট তেনেকৈ নাই কাৰণ তেখেতসকল বৰ্তমান হয় ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগত জড়িত নাই বা ফিল্ম ইণ্ডাষ্ট্ৰীত নাই কিন্তু বৰষাৰাণী বিষয়া আছে তেখেতেও ইয়াতে অভিনয় কৰি আছে আৰু তেখেতৰ কেৰেক্টাৰটো কেনেকুৱা ধৰণৰ হ'ব এইটো চাবলৈ ভাল লাগিব আৰু তেখেতৰ যোনজন স্বামী তেখেতেও ইয়াতে অকণমান যোগদান দিছে আৰু কেনেকুৱা ধৰণৰ যোগদান সেইটো আমি নিশ্চয় চিনেমাখন চালে গম পাম আৰু ভাল লাগিব চিনেমাখন চাই পেলাই ট্ৰেইলাৰ টিজাৰ আহিলে আমি কাহানীৰ অকণমান আভাস পাম কাৰণ কাহানীটো কেনেকুৱা ধৰণৰ হয় সেইটো আমি এতিয়ালৈকে একেবাৰে গম নাপাওঁ আৰু চিনেমাখন 10 তাৰিখে আহিব গতিকে বেছি দিন নাই কিন্তু এটা বস্তু মোৰ মনত প্ৰশ্ন আহিছে যে এই আগৰ চিনেমাবোৰৰ মানে যোনবোৰ চিনেমাৰ বৰ্তমান ৰিমেক বনাই আছে যেনেকৈ ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2 বনাই আছে যৌৱনে আমনি কৰে পাৰ্ট 2 বনাই আছে এইবোৰ বনাই পেলাই সেই আগৰ চিনেমাবোৰৰ লেগেচিটো বা সেই আগৰ চিনেমাবোৰৰ যোনটো স্মৃতি আমাৰ জড়িত হৈছে সেই নামটো বেয়া কৰি আছে নেকি এনেকুৱা মোৰ ফিল হৈছে বা নহ'বও পাৰে যদি চিনেমাবোৰ ভাল হয় কিন্তু যদি চিনেমাবোৰ ভাল নহ'ল তেন্তে নিশ্চয় আগৰ চিনেমাবোৰত এটা দাগ লাগি যাব গতিকে এই কথা আপোনাৰ মতটো কি মোক নিশ্চয় কমেণ্টত জনাব আৰু সেই আগৰ চিনেমাবোৰৰ পাৰ্ট 2 আহিব লাগে নে নালাগে আপোনাৰ মতে কি মোক নিশ্চয় কমেণ্টত জনাব